বিশ্ব শৰ্মা ছাৰে কৈছিল যে আমাৰ বেংগলী গুৰ্খা ভাই আৰু আমাৰ কোচ ৰাজবংশী ভাইসকলক আমাৰ ডি সমস্যা যেটো আছে এইটো উঠাই দিব। তো আজিলৈকে গুৰ্খা ভাই আৰু হ'ল আমাৰ ৰাজবংশী ভাইৰ উঠাই দিছে। আমাৰ ডি ভোটাৰটো এতিয়ালৈকে আমাৰ হিন্দু বেংগলীক দিয়ে ৰাখিছে। আমি কি অপৰাধ কৰিলে? আমি কি হিন্দু বেংগলী নহয় নেকি? আজি আমি হিন্দু ৰাষ্ট্ৰত থকা যদি হিন্দু বেংগলী যদি আমি হাৰাশাস্তি পাব লাগে আৰু ইলেকশ্যন আহিলে আমাৰ ললিপপ দি ইহঁতে ভোট লৈ গাদীত বহি থাকে আমাৰ ভোট লৈ, এইটো আমি কেতিয়াও মানি ল'লোঁ। আমি এতিয়াও কৈ আছোঁ, আমাৰ যদি সমস্যাৰ সমাধান নহয় এই BTC ইলেকশ্যন আগত, তেনেহ'লে আমি ভোট BTCৰ পৰাই এটা ভোট হিন্দু বাঙালীক আমি দিব নোৱাৰোঁ। আমি য'ত জেগাত আমাৰ BJP কেণ্ডিডেট দিছে, আমি যদি আমাৰ যেটো প্ৰতিশ্ৰুতি দিছে এইটো যদি ক্লিয়াৰ ভিছন নকৰে, তেনেহ'লে আগন্তুক দিনত আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। নমস্কাৰ, মই সদ্যহত এটাই কথা ক'ম যে অসমৰ সুনামধন্য থকা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যিখিনি কথা য'ত ষ্টেজ পায় তাতে যেনেকুৱা কথা কৈ থাকে, আজি বোলে বঙালীক ডি ভোটাৰটো কাটি দিব, কালি বোলে অমুকক কাটি দিব, তেনেকুৱা কথা নহয়। আমি একেজৰে এটাই কথা ক'ম, আমাৰ এই BTR বা BTC অঞ্চলত আমাৰ কমচে কম নিয়াৰ এবাউট 3 লাখ ভোট আছে। এই 3 লাখ ভোটত আমি আহ্বান জনাম যে সিহঁতে যাতে BJPক ভোট নিদিয়ে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আমাৰ BJP মানে যিকোনো দলৰ লগত থাকি যদি আমাৰ হিন্দু বাঙালীয়ে যদি কোনো জেগাত ছিট পাইছে বা MCLৰ জন্য মানে কিবা যদি ছিট পাইছে, তেখেতসকলক মই অনুৰোধ কৰিম যে আপোনালোকে বৰ্তমান যিটো চিটুৱেশ্যন হৈছে সেইটো লৈ আপোনালোকে অলপ চালি জাৰি চাই আপোনালোকে চিন্তা কৰক যে বৰ্তমান প্লেটফৰ্মটো বঙালীৰ কি। বঙালীৰ বৰ্তমান ভাৰত বুলি নহয় পৃথিৱীত যে এটা ইমান ডাঙৰ এটা অৰিহণা আছে সেইটো সকলোৱে গম পায়। গতিকে মই অনুৰোধ কৰিম এই প্ৰত্যাহাৰ উঠাই ল'ব লাগে বা কৰিব লাগে। আমাৰ যিটো গোৰ্খা ভাইসকলক দিছে, যিটো ৰাজবংশী ভাইসকলক দিছে, আমাৰো বঙালী হিন্দু যিটো আছে তাক যাতে এইটো আমাক ডি ভোটাৰটো উঠাই লয়। তেতিয়াহ'লে আমি আমাৰ অহা দিনত আমি কামবিলাক কৰিম, নহ'লে আমি BJPক আমি ভোট নিদিওঁ 100%। আমি ইয়াতে যিহেতু সকলো বঙালী আজি অকল BTCত আমি এটা তীব্ৰ আন্দোলনৰ সৃষ্টি কৰিছোঁ। যোৱা জুলাই মাহত যি আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক অলৰেডি কিছু গোৰ্খা ভাইসকলক, ৰাজবংশী ভাইসকলক আৰু বেংগলী ভাইসকলক নাগৰিকত্ব দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিল। ইভেন কি তেওঁ অলৰেডি DC SP সকলকো মানে এইটো অলৰেডি ইনফৰমেশ্যন দি দিছিলে যে নাগৰিকত্বটো দিয়া হ'ল বুলি। তাৰপিছতে যোৱা 29 নে 28 তাৰিখে এই নাগৰিকত্বটো বাঙালীৰ পৰা তেওঁ উঠাই দিছে। বাঙালীসকলক তেওঁ এটা মানে মাহীমাকৰ চকুৰে মানে চাই আছে। যি মানে মুখ্যমন্ত্ৰী আজি বঙালীৰ ভোটত জয় হৈ আহি তেওঁ বঙালীৰ লগতে মানে এটা প্ৰবঞ্চনা খেলি আছে। এইটো আমি বঙালী ফেডাৰেশ্যনৰ পৰা BTR বেংগলী ফেডাৰেশ্যনৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰক গৰিহণা দিছোঁ। আমাৰ দিলীপ শইকীয়া ডাঙৰক গৰিহণা দিছোঁ, কাৰণ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি এটা আজি পূৰণ কৰা নাই। তেওঁ এটা মিছলীয়া বুলি ক'ব লাগিব, আমাৰ মিছলীয়া মুখ্যমন্ত্ৰী। অসমত তেওঁ বিভিন্ন ধৰণৰ কথা সেইদিনাখন আকৌ তেওঁ কাছাৰত গৈ বৰাকত গৈ তেওঁ বঙালীৰ ভাল প্ৰশংসা কৰিছে, কিন্তু আগতে তেওঁ কৈ গৈছে যে বঙালীক নাগৰিকত্ব দিয়া নহ'ব। কিহৰ কাৰণে বাঙালীক অধিকাৰ দিয়া নহ'ব, এই কথাটো আমি তেওঁক প্ৰশ্ন কৰিছোঁ এইখন মঞ্চৰ পৰা। তেওঁ কিহৰ ভিত্তিত আজি বঙালীক তেওঁ এনেকুৱা বিক্ৰী কৰি আছে, এইটো তেওঁৰ পাছত আমি দাবী জনাইছোঁ। আৰু আমাৰ এই আন্দোলন যিটো আন্দোলন এই আমাৰ এইটো সমাধান নোহোৱালৈকে আমাৰ এইটো আন্দোলন চলি থাকিব। এই আন্দোলন আমি আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। সদৌ BTCত আমাৰ এই আন্দোলন তীব্ৰ ভাষাৰে চলিব, আৰু আজি যদি আমি এইটো নহয় আমাৰ জংগী আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। এইখিনি BJP go back, go back, go back. BJP go back, go back, go back. Dr. Himanta Biswa Sharma go back, go back, go back. Dilip Saikia go back, go back, go back. BJP go back, go back, go back. Sara BTR Bangali Yuva Chhatra Federation jindabad, jindabad, jindabad. Bangali ko jindabad, jindabad, jindabad. Bangali
ঐক্য জিন্দাবাদ 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 বাঙালি ভাষা লং লিভ